Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ডিনন দিয়া ব্লগ। আজ গোৱালপাৰা ইউটিউব ইউনিয়নৰ মানে মিটআপ ৰখা হৈছে আমাৰ বাইদা কেৰখাপাৰাত। এই মিটআপখন হ'বলৈ গৈ আছে 7 এপ্ৰিল অৰ্থাৎ অহা ৰবিবাৰে। তো বন্ধুসকল, এই বাইদাত আহিবলৈ হলে মানে এই মিটআপখনৰ মানে লোকেশনটো মই আপোনালোকক দেখুৱাই আছো। এই লোকেশনটো হৈছে দিবকৰদা, মানে আমাৰ আগিয়াৰ পৰা আমাৰ বাইদালৈকে 16 বা 17 কিলোমিটাৰ হ'ব না। হা, এই আগিয়াটো লখিপুৰ ৰোড আহিব লাগিব, হয় নহয়? মিটআপত আহিবলৈ হলে এই মিটআপত আহিবলৈ আপোনালোকক মানে এই লোকেশনখন দিবাকৰ দাৰ সৈতে দেখুৱাইছো। এইটো হৈছে আগিয়া টু লখিপুৰ ৰোড। আগিয়া হিফালৰ পৰা আহিলে আমাৰ বাইদালৈকে 16 কিলোমিটাৰ, আৰু 16 কিলোমিটাৰ পোৱাৰ লগে লগে আপোনালোকে এই বাইদা কলেজৰ গেটখন দেখিবলৈ পাব। এই গেটৰ পৰা কিমান 500 মিটাৰ মান হ'ব। তো বন্ধুসকল, আপোনালোকক দেখুৱাই আছো দিবাকৰ দাৰ সৈতে। বলক দিবাকৰ দা, এতিয়া আমি গৈ আছো ডাইৰেক্ট মেইন ৰোড দি। বাইকত উঠি ললো। এইটো হৈছে আমাৰ কলেজ আৰু এয়া হৈছে আমাৰ ভেটেনাৰী, না বাইদা ভেটেনাৰী। আৰু বাইদা ভেটেনাৰী পৰা আৰু এইটো টাৱাৰ দেখিবলৈ পাব। বাইদাত আহি পালো, আৰু বাইদাত মানে আৰচুৰ মানে দ্বিবাৰ্ষিক অধিৱেশন হোৱা গেটটো এতিয়াও মানে আছে। এয়া চাবলৈ আপোনালোকে এইটো মানে দেখিবলৈ পাব। আৰু এনেকুৱা কৰি আমি মানে বাইদা বজাৰ পাই গলো ন। এয়া চাব পাৰে, এইটো হৈছে বাইদা বজাৰ। এয়া চাওক এনেকুৱা কৰি। আৰু এইটো হৈছে আমাৰ বাইদাৰ হস্পিটেল হয় সেইফালে। আৰু এনেকুৱা কৰি গৈ আছো চিধা ডাইৰেক্ট ন। এয়া চাব পাৰে, বাইদা দোকান পাৰ হৈ কিনে সেইটো টাৱাৰখন দেখিবলৈ পাব। সেই টাৱাৰৰ পৰা এনেকৈ মানে ৰাস্তা খুব খাৰাপ না, দেখাই আছো দিয়ক। পালো আৰু মানে চিধা ৰাস্তা। আৰু এটা টাৰ্ণিং পাম না দিবকৰা, এই টাৰ্ণিং পাৰ হৈয়ে পাই যাম। আৰু এইটো হৈছে কাঁচা ৰোড আছে, মানে কাঁচা ৰাস্তা। এই কাঁচা ৰাস্তাটো এইটো নহয়। এইফালে দেখুৱাই আছো, চাওক সোজা আহিব লাগিব আপোনালোকে ডাইৰেক্ট। আৰু এয়া চাব পাৰে, সেইটো হৈছে আমি লগে লগে আহি পালো টাৰ্ণিং না। এই টাৰ্ণিংটো পাৰ হোৱাৰ লগে লগে আমি এখন মানে লেফ্ট চাইডত যোৱা ৰাস্তাটো পাম ন। লেফ্ট চাইডেদি ব্লক এটা পাৰা ৰাস্তা আছে, সেই ৰাস্তা দি সোমাই যাম। এয়া চাব পাৰে, আহি পালো। এইটো কাঁচা ৰাস্তা, এইটো মানে মানুহৰ ঘৰত যোৱা। আৰু এনেকুৱা কৰি আহিয়ে পালো দিয়ক না দিবকৰ দা। এয়া চাব পাৰে, এয়া চাব পাৰে, এইটো হৈছে মেইন ৰোড। মেইন ৰোডৰ পৰা আপোনালোকে লেফ্ট চাইডত সোমাব লাগিব। এয়া চাব পাৰে, ইয়াৰ পৰা আপোনালোকে এই টাৰ্ণিঙতে মানে আমি নামি ললো। আৰু এইফালে ডাইৰেক্ট সোমাই গলে ডাইৰেক্ট জাগাত গৈ পাব ন। একদম 1 কিলোমিটাৰ খালি ব্লক ৰাস্তাই যাবি। হয় হয়, সাইনবোৰ্ডত দেখা আছে, সাইনবোৰ্ডত লিখা আছে বাইদাৰ পৰা কুৰুংলৈ যোৱা পথ। এয়া চাব পাৰে, কুৰুংলৈ যোৱা পথ। এতিয়া মানে আপোনালোকক আৰু এটা ৰাস্তাৰে যাব পাৰে, সেই ৰাস্তাখনে দেখাবলৈ গৈ আছো দিয়ক। এতিয়া মানে আমি ডাইৰেক্ট আহি পালো মানে এই দোদান মন্দিৰত। বাই চান্স যদি এই ৰাস্তাটো ভুলি যায় না দিবকৰ দা, অৰ্থনীতি যে দেখাইছিলো এই তিনালিটো, এই তিনালি যদি পাৰ হৈ কিনে আহি পাল আপোনালোকে দোদান মন্দিৰ, তেনেহলে ডাইৰেক্ট যাব লাগিব ৰংচাই বজাৰ লৈ না দিবকৰ দা। এই ৰংচাই বজাৰ পৰা আপোনালোকক দেখুৱাই আছো ৰাস্তাটো। এয়া চাব পাৰে, এইটো হৈছে দোদান মন্দিৰ। এয়া চাওক, ডাইৰেক্ট চিধা যাব লাগিব ৰংচাই বজাৰলৈকে। দোদান মন্দিৰৰ পৰা ডাইৰেক্ট আমি থানা পাৰ হৈ আহি পালো ডাইৰেক্ট মানে ৰংচাই বজাৰখন না দিবকৰ দা। আৰু এই ৰংচাই বজাৰখন ৰবিবাৰ দিন বজাৰ হয় দেই, আপোনালোকে চাই থাকক, তামাম ভিৰ হ'ব এই ৰংচাই বজাৰত। এই ৰংচাই বজাৰৰ পৰা আপোনালোকক মানে আৰু লেফ্ট চাইডে সোমাব লাগিব। এই লেফ্ট চাইডত সোমোৱা ৰাস্তাখিনি দেখুৱাই আছো আপোনালোকক। ব্ৰিজ, এইটো হৈছে ৰংচাই বজাৰ। আৰু অলপ গ'লে মানে ব্ৰিজটো পাব ন। এই ব্ৰিজৰ আগত যিটো মানে টাৰ্ণিং পায়, এই টাৰ্ণিঙৰ ৰাস্তা দি আমি যাম লেফ্ট চাইডত। এতিয়া এয়া চাব পাৰে, এই গাড়ীটো ৰাখি দি আছে না চালাৰে, এনেকুৱা কৰি এতিয়া গাড়ী আছে। এইটো হৈছে ব্ৰিজ, আৰু এইটো লেফ্ট চাইডেদি আমি সোমাই গৈ আছো। অলপ আগত আছে ৰংচাই ব্ৰিজ, আৰু এইফালে এনেকুৱা কৰি দেখাই আছো লেফ্ট চাইডেদি। বলক মানে প্ৰেক্টিকেলি দেখাম, কোনো কাটকুট নাই ইয়াত। এইটো হৈছে ডাউন পুৰা। আৰু ৰবিবাৰে ইয়াত গাহৰি পোৱালি বিক্ৰী কৰাও দেখিবলৈ পাব না দেৱকৰ দা। ইয়াতে মানে গাহৰি পোৱালি বিক্ৰী কৰা হয় ৰবিবাৰে। এয়া চাব পাৰে, এনেকুৱা কাঁচা ৰাস্তা মানে যাব লাগিব এনেকুৱা কৰি না। এয়া চাব পাৰে, এনেকুৱা কৰি দেখাই আছো আপোনালোকক। মোটামুটি 500 মিটাৰ না, ইয়াৰ পৰা মোটামুটি 500 মিটাৰ এনেকুৱা দেখাই আছো। এইটো হৈছে ৰাস্তা, এনেকুৱা কৰি অলপ মানে চেন গ্ৰেভেল পাৰা ৰাস্তা হয় না। এই ৰাস্তাটো মানে অলপ বেয়া, মানে পানী পৰিলে অলপ মানে প্ৰব্লেমে হ'ব না দিবকৰ দা। আৰু এইটো সমান নহয়, মানে খাল খুল আছে। আৰু এইটো কি বাগান কয়, এইটো দেখিবলৈ পাব এনেকুৱা কৰি পাম অইল না, পাম অইল খেতি এইটো। আৰু এনেকুৱা কৰি দেখাই আছো দিয়ক। আৰু এনেকুৱা ডাইৰেক্ট লম্বা ৰাস্তা। আৰু এইটো পাহাৰ কিনাৰে কিনাৰে এই ৰাস্তাখন, এইটো ৰংচাই পাৰ হয় না। সুন্দৰ। অলপ দূৰ আহি কিনে এইটো ৰাস্তা পালো, এনেকুৱা কৰি চাই থাকক আৰু দেখুৱাই আছো। পাৰিলে আপোনালোকে এই ব্লগ এটা পাৰা দি আহিলে মানে ভাল হয় বেছি না দিবকৰ দা। ব্লক এটা পাৰা ৰাস্তাখন যদি ভুলি যায়, পাৰ হৈ যায়, তেনেহলে এই ৰাস্তা দি মানে আহিব পাৰে আপোনালোকে। মানে খাল খুল ৰাস্তা দি আহিব লাগিব, মানে কাঁচা ৰাস্তা।
এয়া চাব পাৰে ব্লক ইটাপাৰা ৰাস্তাখন দেখুৱাই আছো আপোনালোকক এয়া চাব পাৰে সেইফালৰ পৰা আপোনালোকে এই ব্লক ইটাপাৰা ৰাস্তা এনেকুৱা পাব আৰু এইটো হৈছে ৰংচাই ব্ৰিজৰ পৰা নামি অহা ৰাস্তা এনেকুৱা কৰি অলপ আগত এইটো যে স্কুল দেখিবলৈ পাই আছে এই তাতে মানে আমাৰ লোকেশ্যন মানে মিটাপ আৰু এইটো দোকান আছে আৰু এনেকুৱা কৰি আপোনালোকে দেখিবলৈ পাব ডাইৰেক্ট আহি পেলাই আমি মিটাপৰ লোকেশ্যনতে চাব পাৰে এয়া পথাৰ আৰু এই স্কুলতে হ'ব আমাৰ মিটাপখন এয়া চাব পাৰে এইটো ষ্টেজ আছে ষ্টেজখনতে দিব না মিটাপটো ক্লাবতো দিব পাৰে না এইটো হৈছে আমাৰ বাইদা কেৰখাৰ পৰা আহি পালো বাইদা কেৰখাৰ পৰা ফিল্ড এইটো লোকেশ্যন যেহেতু মেইন লোকেশ্যন আহি পালো তথাপিও মানে এই ষ্টেজখনৰ নামটো দেখাই আছো মানে ফুচা দাম বুলি লিখা আছে এই ষ্টেজখন মানে দেখুৱাই আছো আপোনালোকক আৰু এইফালে মানুহবিলাকে পুৰা একদম খেলি আছে ভলীবল আৰু এয়া চাব পাৰে এই ষ্টেজৰ কাষত বলক এই ষ্টেজৰ নাম হৈছে চাব পাৰে ফুচা দাম শান্তি ফিল্ড কেৰখাপাৰা বাইদা আবেলি সময়ত এই ফিল্ডত মানে ভলীবল খেলাও হয় এনেকুৱা কৰি দেখুৱাই আছো এয়া চাব পাৰে আৰু এইফালে আপোনালোকে ফিল্ডৰ মানে কাষে কাষে দেখিবলৈ পাব দোকান আৰু এইফালে মানে উদ্ধৱ দাৰ দোকান আছে উদ্ধৱ দাৰ দোকানো মানে অকণমান দেখুৱাইছে না দিবকৰ দা বেছি কৰি দেখাব লাগিব অকণমান নহয় না এয়া চাব পাৰে ৰাইচ মিল ই মানে আজি বহুত বিজি এইটো হৈছে উদ্ধৱ দাৰ দোকান চাব পাৰে এইটো ফিল্ড আৰু ইয়াতে উদ্ধৱ দাৰ দোকান আৰু এই যে মানে ৰাইচ মিলটো চলি আছে ইয়াৰ এই মিটাপত অনলি ইউটিউবাৰ সকলক নহয় মানে সকলো ভিডিঅ' ক্ৰিয়েটৰ বা ফেচবুক হওক ইনষ্টা হওক ইউটিউব হওক সকলো মানে ভিডিঅ' ক্ৰিয়েটৰ হ'ব লাগে অনলি নতুন বা পুৰণি হওক তেওঁলোকক মানে এই মিটাপত মাতা হৈছে তো আৰু এয়া চাব পাৰে মিটাপৰ লোকেশ্যনত আহি কিনে উদ্ধৱ দাকো লগ পালো দিবাকৰ দাটো মানে আমাৰ একদম লোকেশ্যন দেখুৱাত মানে সহায় কৰিছো মানে ইয়াক মানে বাইক চলাবলৈ দিছো আৰু এনেকৈ কৰি সুন্দৰভাৱে দেখুৱাই দিলো আপোনালোকক লোকেশ্যনটো এই মিটাপখন হ'বলৈ গৈ আছে 7 এপ্ৰিল অৰ্থাৎ অহা ৰবিবাৰে কথা দি ক'লে নহ'ব বেনাৰটো দেখুৱাই দিছো আপোনালোকক এয়া চাব পাৰে আপোনালোকক বেনাৰখন দেখুৱাই দিছো ইট গোৱালপাৰা ক্ৰিয়েশ্যন মিট অৰ্গেনাইজ বাই গোৱালপাৰা ইউটিউব ইউনিয়ন ডেট 7 এপ্ৰিল 2024 ভিনু বাইদা কেৰখাপাৰা ফুচা দাম টাইম 10 AM অনাৰ বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি ল'ম তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো উদ্ধৱ দাৰ মাথা ঠাপাক কৰি মাৰি দিয়ক তো বন্ধুসকল আজিলৈ মানে ধন্যবাদ।